ছয় নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলৰ সংখ্যাবোৰৰ বৰ্গৰ এককৰ স্থানত কি অংক বহিব লিখা। তো আমি ইয়াত 69 আছে, 43, 91, 62, 4, 25, 126, গতিকে এইবোৰ সংখ্যা যদি আমি বৰ্গ কৰো তাৰ এককৰ স্থানত কি অংক হ'ব এটা আমাৰ উলিয়াব লাগে। গতিকে আমি এইটো কৰি চাওঁ। গতিকে এইকেইটা হ'ল আমাৰ নাম্বাৰ সংখ্যাকেইটা। গতিকে 69ক যদি আমি স্কোয়ার কৰো তাৰ এককৰ স্থানত কি অংক হ'ব। গতিকে ইয়াত আমাৰ কি হ'ব, যেহেতু আমাৰ ইয়াতে 9টো শেষৰ অংক অৰ্থাৎ এককৰ স্থানাংক, তেতিয়াহ'লে 9টোক দুবাৰ পূৰণ কৰিলে আমি কি পাম, 81 পাম। আৰু ইয়াতে আমাৰ কি হয়, এককৰ স্থানত 1 থাকিব। ঠিক একেদৰে 43ক যদি আমি বৰ্গ কৰো, ইয়াত 3 ডাবল পূৰণ হ'ব, ইয়াত কি হ'ব 9 হ'ব এককৰ স্থানাংকটো। তাৰপিছত 91ক যদি কৰো স্কোয়ার, তেতিয়াহ'লে 1 × 1 1 হ'ব। তাৰপিছত এইবোৰ মই এককৰ স্থানৰ অংকটো লিখি আছো, গোটেইখিনি মই পূৰণ কৰা নাই, কাৰণ শেষৰ অংকটো দুবাৰকৈ পূৰণ হ'ব, সেইটো হ'ব আমাৰ এককৰ স্থানৰ অংকটো। পাছত 62 যদি কৰো, 62 স্কোয়ার অর্থাৎ ইয়াত কি হ'ব 2 × 2 এককৰ স্থানাংকটো হ'ব 4। তেনেকৈ 4 × 5 স্কোয়ার, ইয়াত হ'ব 5 × 5 = 25, 25ৰ 5 হ'ব এককৰ স্থানাংকটো। আৰু 126 স্কোয়ার, 6 × 6 36, এই 6টো হ'ব এককৰ স্থানৰ অংকটো। তাৰপিছত 6 × 3 444 স্কোয়ার, ইয়াত হ'ব 4 × 4 16, তেতিয়াহ'লে 6টো হ'ব এককৰ স্থানৰ অংকটো। তাৰপিছত আছে 2747, ইয়াক যদি স্কোয়ার কৰো, ইয়াত 7 × 7 হ'ব, তেতিয়াহ'লে 49, 49ৰ 9 হ'ব। তাৰপিছত 888, চাৰিটা এই 8 লৈ স্কোয়ার কৰিলে ইয়াত 8 × 8 64, 4টো হ'ব এককৰ স্থানাংকটো। তো আমি কি পালো এককৰ স্থানাংক, এককৰ স্থানৰ অংক, ইয়াত আমি 1 পাইছো, 9 1 4 5 6 6 আৰু 9 4 9 4, গতিকে আমি এইকেইটা পাম এককৰ স্থানৰ অংককেইটা যদি সংখ্যাকেইটাক বৰ্গ কৰা হয়। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰো। এতিয়া আমাক ইয়াতে কৈছে 7 নম্বৰ, তলৰ সংখ্যাবোৰৰ বৰ্গৰ শেষৰ ফালে কিমানটাকৈ 0 থাকিব লিখা। এইবোৰ সংখ্যা দি আছে, ইয়াক যদি বৰ্গ কৰা হয় তেতিয়াহ'লে শেষৰ ফালে কেইটা শূন্য থাকিব, সেইটো আমি চাই লওঁ। ইয়াত আমাৰ সংখ্যাটো দিয়া আছে, তেতিয়াহ'লে 460 যদি ইয়াক বৰ্গ কৰা হয় তেতিয়াহ'লে এই যিটো লাষ্টৰ এককৰ স্থানৰ অংকটো আছে 0, এইটো ডাবল পূৰণ হ'ব, অৰ্থাৎ 0 × 0, তো এইটো হ'ব আমাৰ ডাবল 0। এটা শূন্য থাকিলে দুটা শূন্য হ'ব, আৰু দুটা থাকিলে চাৰিটা হ'ব। ঠিক এইটোৰো আমি কি কৰিম, 7200 স্কোয়ার যদি কৰো আমি, তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব, 00 × 00, এইটো হ'বগৈ আমাৰ 4টা 0। এনেকে একক আমাৰ কি শেষৰ ফালে 4টা শূন্য থাকিব, এইটোত থাকিব কেইটা, দুটা, এইটোত থাকিব 4টা শূন্য, এইটোত থাকিব 6020, যেহেতু 0 লাষ্টত এটা আছে গতিকে ইয়াত হ'ব আমাৰ দুটা শূন্য, দুটা। তাৰপিছত এইটোত কেইটা আছে, এইটোত 3টা আছে শেষৰ ফালে, গতিকে ইয়াত কি হ'ব, শূন্য 3টা আৰু 3টা কিমানটা হয়, 6টা। গতিকে আমি যদি ইয়াৰ লগত 1 1 ধৰি দিওঁ তেতিয়াহ'লে এনেকুৱা হ'ব, 1 বুলি ধৰিলে তেতিয়াহ'লে হ'বগৈ আমাৰ ইয়াতে 1ৰ লগত 6টা শূন্য হ'ব, এতিয়া 6টা।
ইয়াত হ'ব 2টা শূন্য, ইয়াত হ'ব 4টা শূন্য, ইয়াত 2টা শূন্য, ইয়াত হ'ব 6টা শূন্য। গতিকে এইকেইটা শূন্য হ'ব। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ আৰু কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ যুক্তি সহকাৰে উল্লেখ কৰা। এইকেইটা সংখ্যা দিয়া আছে আমাৰ। তাহলে এইকেইটা সংখ্যা যদি আমি কি কৰো, আমার জানা উচিত যে আমি যুগ্ম সংখ্যা বর্গ করলে কি পাও, অযুগ্ম সংখ্যা বর্গ করলে কি পাও। যেটা আমি জানো, এটা আমি লিখি লও। আমি জানো যে যুগ্ম সংখ্যার বর্গ যুগ্ম সংখ্যার বর্গ যুগ্ম হয়, অযুগ্ম সংখ্যার বর্গ অযুগ্ম হয়। গতিকে ইয়াত যদি সংখ্যাবোৰ চাও আমি, তেতিয়াহ'লে এইটো আছে এটা যুগ্ম সংখ্যা, যে এইটো নাকি আমি 2 এৰে বিভাজ্য কৰিব পাৰি, 0 বাকি থাকিব। গতিকে এইটো এটা কি 784, এইটো এটা যুগ্ম সংখ্যাৰ বৰ্গ। এইটো কি হ'ব, অযুগ্ম সংখ্যাৰ বৰ্গ। যুগ্মটো আৰু এটা আছে 2304, এইটো হ'ব যুগ্ম সংখ্যাৰ বৰ্গ। আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কি কি আছে, 15, যেহেতু শেষৰ এককৰ স্থানৰ অংকটো চাই আমি ক'ব পাৰো, কাৰণ এককৰ স্থানৰ অংকটো যদি যুগ্ম হয় তেতিয়াহ'লে যুগ্ম সংখ্যাৰ বৰ্গ হ'ব, আৰু অযুগ্ম হলে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব। গতিকে ইয়াত কি হ'ব, এইটো হ'ব অযুগ্ম সংখ্যা, অযুগ্ম। তাৰপিছত 2025 অযুগ্ম, অযুগ্ম। এইখিনি আছিল 8 নম্বৰৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াতে কৈছে তলৰ সংখ্যাবোৰ 9 নম্বৰত কৈছে তলৰ সংখ্যাবোৰ কি কৰিব লাগে, 1ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰা। 64, 81, 100, 121, 144, এইকেইটাক আমাৰ অযুগ্ম সংখ্যাৰ কি কৰিছে, 1ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব দিছে। তেতিয়াহ'লে আমি এইটো কৰি চাওঁ। 64ক যদি আমি লওঁ, 64 is equal to 1 plus 3 plus 5 plus 7 plus 9 plus 11, তাহলে কি হয়, 1 3 4 5 9, 9 7 16, 9 25 আর 11 36 প্লাস 13 36 আর 13 কিমান হ'ব 49 আৰু হ'ব কিমান 15। গোটেইকেইটা অযুগ্ম সংখ্যা, গতিকে 49 আৰু 15 64 হয়। তাৰপিছত 81ক যদি লওঁ, 1 3 5 7 9 11 13 15 64 হল এইখিনিলৈকে, প্লাস 17, কারণ আৰু যদি 15 লগত এইখিনিত 64 হয়, 64 লগত যদি আমি 17 যোগ দিওঁ, 4 7 11 1 6 1 7 11 1 8, 81 হয়। তাৰপিছত আমি 100ক লওঁ, 1 3 5 7 9 11 13 15 17 প্লাস 19, কারণ 81 লগত 19 যোগ দিলে আৰু 100 হ'ব। আৰু যদি 121ক লওঁ, 1 3 5 7 9 11 13 15 17 19 21, এইটা হ'ব। আৰু যদি 144ক লোৱা হয়, 1 3 5 7 9 11 13 15
17 19 আৰু কি হ'ব 21 23 এইকেইটা হ'ব। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম। 10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যোগ নকৰাকৈ মান উলিয়া। প্ৰথম nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ এই ধৰ্মটো প্ৰয়োগ কৰিবা। ইয়াত কৈছে প্ৰথম nটা এই যিমান কেইটা অযুগ্ম সংখ্যা থাকিব তার যোগফল কি হ'ব n স্কয়ার। এইটো হল আমাৰ ফৰ্মুলা। n স্কয়ার মানে n হল আমাৰ কিমানটা অযুগ্ম সংখ্যা আছে সেইকেইটা হ'ব n এর মান। গতিকে ইয়াতে কি আছে যদি হিসাব কৰো আমি 1 3 5 7 এইকেইটা আছে। গতিকে কেইটা অযুগ্ম সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা। গতিকে n এর মান হ'ব ইয়াতে 10। তেনেকৈ যদি আমি কৰিব যাওঁ এইটো আমি সমাধান কৰি অহা। ইয়াত যেহেতু n এর মান 10 আমি যদি 10 লওঁ গতিকে সূত্র মতে আমার কি আহিব ইয়াত সূত্র মতে n স্কয়ার অর্থাৎ n এর মান যদি 10 হয় তাহলে 10 স্কয়ার হ'ব আর 10 স্কয়ার মানে হল 100 কারণ 10 * 10। গতিকে ইয়াত কি হ'ব এটার যোগফল হ'ব 100। ইয়াত যদি আমি হিসাব কৰিব যাওঁ 19 লৈকে আমাৰ 10টা হয় তাৰ পিছত 21 23 দুটা বাঢ়িলে 12 স্কয়ার হ'ব। ইয়াত হ'ব আমাৰ 12 n এর মান হ'ব 12। তাহলে যদি 12 কে আমি স্কয়ার কৰো 12 যদি আমি স্কয়ার করি অর্থাৎ n স্কয়ার = 12 স্কয়ার তাহলে আমার কিমান হ'ব 144। তাহলে এই কয়টার যোগফল হবে আমার কিমান 144। তাৰপিছত এইটো 27 লৈকে আছে। গতিকে 23 লৈকে হয় আমার 12টা 25 27 আৰু দুটা বাঢ়িলে তাহলে দুটা যদি বাঢ়ে তাহলে আমার হেৰি হ'ব কিমান দুটা বাঢ়িলে আমার হ'ব 14টা অর্থাৎ n এর মান হ'ব 14। তাহলে যদি আমি n স্কয়ার কৰিব যাওঁ n স্কয়ার = 14 স্কয়ার তাহলে হ'ব 196। তাহলে এইখিনি হ'ব ইয়াতে 196 আনসারটো যোগফলটো। তাৰপিছত যদি আমি এইটো কৰিব যাওঁ ইয়াত হিসাব কৰিলে 33 আছে 27 পৰা হিসাব কৰো 27 লৈকে 14টা হয় 29 31 আৰু হল 33 তিনিটা বাঢ়ে। তাহলে তিনিটা বাঢ়িলে 14 লগত 3 বাঢ়িলে তাহলে 17 হ'ব। তো n এর মান হ'ব তেতিয়া 17। তো এতিয়া আমি যদি 17ক n স্কয়ার হিসাবত ভাঙো তাহলে 17 স্কয়ার হ'ব। 17 স্কয়ার ভাঙিলে হ'ব আমাৰ 289 এইখিনি হ'ব। তাহলে 289 এটার যোগফল হ'ব 289। এইখিনি আছিল 10 নম্বৰ প্ৰশ্নটোৰ সমাধান।